নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আজি আমাৰ এমচিকিউৰ সিৰিজটোলৈ স্বাগতম জনাইছো মই হলো নয়ন আজি আমি গণিতৰ খুবেই লাগতিয়াল 5টা এমচিকিউ পঢ়িম দশম শ্ৰেণীৰ গতিকে আহচোন আজিৰ ক্লাছটো আৰম্ভ কৰো আমাৰ আজি প্ৰথমটো এমচিকিউত সুধিছে যদিহে p আৰু q প্ৰত্যক্ষ সমানুপাতত থাকে তেন্তে তলৰ কোনটো শুদ্ধ হ'ব অপচনস দিছে q by p equal to constant অৰ্থাৎ ধ্ৰুৱক pq এটা ধ্ৰুৱক p by q equal to এটা ধ্ৰুৱক আৰু p plus q এটা ধ্ৰুৱক হয়নে এটা প্ৰত্যক্ষ সমানুপাত মানে হৈছে যদি p টো বাঢ়ি যায় q টো সমানে বাঢ়ি যাব হয়নে p টো যদি 5 গুণ বাঢ়ি যায় q টো 5 গুণে বাঢ়ি যাব গতিকে প্ৰত্যক্ষ সমানুপাতৰ ক্ষেত্ৰত আমি সকলোৱে এই কথাটো জানো যে p by q সদায় একেই থাকে মানে এটা ধ্ৰুৱক থাকে গতিকে আমাৰ অপচন সি টো শুদ্ধ হ'ব হয়নে ওকে ঠিক আছে এতিয়া আমি আমাৰ দ্বিতীয়টো এমসিকিউ লৈ আগবাঢ়িছো দ্বিতীয় এমসিকিউটোত সুধিছে যদি 2 to the power x minus 1 into 3 to the power x minus 4 equal to 3 হয় তেন্তে x ৰ মান কিমান হ'ব অপচনসবোৰ দিছে 4 5 6 আৰু 3 ওকে সো এতিয়া তোমালোকে চোৱা এই যেটো 2 to the power x minus 5 আছে into আমি লিখি লৈছো প্ৰথমতে 3 to the power x minus 4 equal আমি 3 বুলি লিখি ললো হল এতিয়া আমি এটো অকনমান সিম্পলিফাই কৰি দিব পাৰো কেনেকৈ সিম্পলিফাই কৰিব পাৰো 2 to the power x minus 5 মানে আমি লিখিব পাৰো 2 to the power x divided by 2 to the power 5 নহয় জানো তাৰ পিছত into 3 to the power x minus 4 টো আমি লিখিব পাৰো 3 to the power x by 3 to the power 4 হয়নে ইকুৱেল টু আমি 3 লিখি দিলো হল এটো কোনটো ফৰ্মুলাৰ পৰা আহিলে এটো আহিলে a to the power m by a to the power n যদি থাকে এতিয়া আমি লিখো জানো a to the power m minus 1 বুলি লিখো জানো এটোৰ পৰা আমি এই আমাৰ সৰলীকৰণটো কৰি লৈছো ঠিক আছে এতিয়া আমি এটা অকমান দুইফালে হৰণ কৰি দিব পাৰিম মানে দুইফালে হৰণ মানে এটোটা পূৰণ কৰি দিব পাৰিম 2 to the power 4 5 into 3 to the power 4 কৰিলো পূৰণ কৰিলো ঠিক আছে আৰু মানে 2 to the power x into 3 to the power x হ'ব হয়নে 2 to the power x into 3 to the power x হ'ব নহয় জানো ইকুৱেল টু আমি 3 বহাই দিছো তাৰ পিছত আমাৰ নেক্সট লাইনটোত আমি কি কৰিলো এই যেটো 2 to the power 5 into 3 to the power 4 আছে এটো আমি এফাললৈ লৈ গলো হয়নে তো আমাৰ এফালে থাকিলে 2 to the power x into 3 to the power x নহয় জানো ইকুৱেল আমি কি পাম 3 into 2 to the power 5 into 3 to the power 4 হল এতিয়া চোৱা এতিয়া আমি আৰু এটা প্ৰপাৰ্টি ইউজ কৰিম এটোৰ পৰা আমি কি লিখিব পাৰো বাৰু এটোৰ পৰা আমি লিখিব পাৰো 2 into 3 whole to the power x হলনে আৰু এপিনে আমাৰ যদি এই 3 টো আৰু এই 3 to the power 4 টো দুইটা যদি পূৰণ কৰি কিমান পাম আমি পাম 2 to the power 5 into 3 to the power 4 plus 1 নে 5 হ'ব মানে 4 plus 1 লিখিলো ওকে সো এইখিনিলৈকে বুজি পাই আছা আমি এটো ইয়াত প্ৰপাৰ্টি কোনটো ইউজ কৰিছো ইয়াত আমি প্ৰপাৰ্টি ইউজ কৰিছো a to the power m into b to the power m যদি থাকে তেতিয়াহলে আমি লিখিব পাৰো কি a into b whole to the power m বুলি লিখিব পাৰো হয় এটো প্ৰপাৰ্টি আমি ইউজ কৰিলো এতিয়া নেক্সট ওয়া নেক্সট আমাৰ 3 into 2 হয় এটো 6 to the power x হ'ব হয়নে তাৰ পিছত আমি কি কৰিলো এই 2 to the power 5 আৰু এটো 3 to the power 5 আছে নহয় গতিকে এটা আমি কি লিখিব পাৰো 2 into 3 whole to the power 5 লিখিব পাৰো হয়নে whole to the power 5 লিখিলো তাৰ পিছত এটো কি ইমপ্লাই কৰিব 6 to the power x equal 6 to the power 5 হয়নে এইটোৰ পৰা আমি কি পাম x equal to 5 পাম হয়নে x
equal to 5 হয়নে গতিকে আমাৰ অপচন কোনটো কাৰেক্ট হ'ব অপচন বি টো কাৰেক্ট হ'ব হয় এই অপচন বি টো আমাৰ শুদ্ধ হ'ব ঠিক আছে এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো নেক্সট প্ৰশ্নটোত আমাক সুধিছে তলৰ কোনবোৰ সত্য হ'ব হয়নে ইয়াত কেইটামান উক্তি দিয়া আছে তাৰ কোনবোৰ সত্য হ'ব হয়নে এতিয়া আমি প্ৰথমটো দিছে যে কি বৰ্গমূলৰ বিপৰীত প্ৰক্ৰিয়া হয়নে বৰ্গমূল বৰ্গৰ বিপৰীত প্ৰক্ৰিয়া এটোটো একেবাৰে সঁচা কথা বৰ্গমূল বৰ্গৰ এটা বিপৰীত প্ৰক্ৰিয়া গতিকে এটো আমাৰ শুদ্ধ হয়নে তাৰ পিছত 572 টো এটা পূৰ্ণ বৰ্গ সংখ্যা এটো নহয় কোনো কাৰণত 572 টো এটা পূৰ্ণ বৰ্গ সংখ্যা নহব হল তাৰ পিছত দিছে কি যদি m n ৰ ঘনমূল হয় তেন্তে n কিউব ইকুৱেল টু m গম পাইছানে এটো ভুল হ'ব কাৰণ m টো n ৰ ঘনমূল এই n ৰ m টো ঘনমূল গতিকে m কিউব ইকুৱেল টু n হ'ব হয়নে m কিউব ইকুৱেল টু n হ'ব পাৰে হয় নহয় কিন্তু n কিউব ইকুৱেল টু m হ'ব জানো কোনো কাৰণত নহয় উল্টাটোটো নহয় কোনো কাৰণত গতিকে আমাৰ অপচন 3 টো শুদ্ধ নহয় ইয়াৰ ওপৰটো শুদ্ধ নহয় সৰি এতিয়া আমাৰ অপচন টি টোত কৈছে যে প্ৰদত্ত সংখ্যা এটাৰ উৎপাদকৰ সংখ্যা নিৰ্দিষ্ট এটো সঁচা কথা কাৰণ আমি যিকোনো এটা সংখ্যা লওঁ তাৰ উৎপাদক এটা নিৰ্দিষ্ট সংখ্যক উৎপাদকে থাকিব হয়নে গতিকে অপচন 4 টো কাৰেক্ট হ'ব গতিকে আমাৰ প্ৰথমটো আৰু চতুৰ্থ উক্তি দুটা সত্য ঠিক আছে গতিকে আমাৰ নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো আমাৰ 4 নম্বৰ প্ৰশ্নটো সুধিছে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে 648 টো এটা পূৰ্ণঘন সংখ্যা হ'ব অপচনছ বিলাক দিয়া হৈছে 3 2 6 9 ওকে সো এতিয়া চাও আমি 648 টোক আমি মৌলিক উৎপাদকীকৰণ কৰিম সো 648 টো আমি মৌলিক উৎপাদকীকৰণ কৰিম ঠিক আছে সো এটো আমি সম পদ্ধতিৰে হৰণ কৰিলো প্ৰথমে আমি সম পদ্ধতিৰে হৰণ কৰিলো তো 2 এ কৰিলে 2 3 গুণ 6 2 2 গুণ 4 2 4 গুণ 8 হল তাৰ পিছত আমি এবাৰ 3 এ কৰিলো 3 এ গুণ 3 3 3 এ গুণ 3 3 শূন্য গুণ 0 24 থাকিলে ওকে 3 এ গুণ 24 হল তাৰ পিছত আমি কি আৰু কৰিলো 2 এ কৰিলো হল 2 এ আমি হৰণ কৰিলো 2 5 গুণ 10 2 4 গুণ 8 নহয় জানো ওকে সো তাৰ পিছত আমি কি কৰিলো আকৌ আমি 2 এ কৰিলো মানে 27 পাইলো 2 2 গুণ 4 2 7 গুণ 14 এবাৰ আমি আকৌ 3 এ কৰিলো হয়নে 3 9 গুণ 27 গতিকে এটো 648 যেটো আছে 648 টোক মৌলিক উৎপাদকীকৰণ কৰিলে আমি কিমান পাম চাও এতিয়া আমি মৌলিক উৎপাদকীকৰণ কৰিলে পাম 2 2 দুটা তিনটা আছে গতিকে এটো 2 কিউব হয়নে এটো 2 কিউব পালো ইনটু 3 কেটা আছে এটা দুটা আৰু 9 মানে 3 স্কয়াৰ মানে 4টা 3 হয়নে 3 টু দি পাৱাৰ 4 পালো হয় নহয় এতিয়া তোমাৰ আমি কি জানো যে যিকোনো এটা সংখ্যা যদি ঘন সংখ্যা হ'বলৈ হয় পূৰ্ণ ঘন হ'বলৈ হয় তেতিয়া তাৰ মৌলিক উৎপাদককিটাৰ যেটো ঘাত হয় সেই ঘাতটো 3 ৰ গুণিতক হ'ব লাগিব এতিয়া ইয়াৰ মৌলিক উৎপাদক 2 আৰু 3 2 ৰ ঘাতটো দেখিছো আমি 3 মানে 3 ৰ এটা গুণিতক হয় এইটো এটা 3 ৰ গুণিতক কিন্তু 3 ৰ যোন মৌলিক উৎপাদকটোৰ যেটো ঘাত আছে হেতু 4 আছে যেটো এটা 3 ৰ গুণিতক নহয় গতিকে আমি ইয়াক 3 ৰ গুণিতক বনাব লাগিব গম পাইছানে এতিয়া 4 ৰ ওচৰত থকা আটাইতকৈ ওচৰত থকা 3 ৰ গুণিতক কি আছে দুটা গুণিতক আছে 4 ৰ ওচৰত থকা এটা আছে 6 এটা আছে 3 কিন্তু 3 টো বেছি ওচৰত আছে 6 কে হয়নে গতিকে আমি এই 3 টু দি পাৱাৰ 4 টো 3 টু দি পাৱাৰ 3 অৰ্থাৎ ইয়াৰ ঘাতটো 3 ৰ গুণিতকলৈ ৰূপান্তৰ কৰিম 3 টু দি পাৱাৰ 3 কৰিম হয়নে এটা 3 টু দি পাৱাৰ 3 কৰিবলৈ আমি কি কৰিব লাগিব এটোক আমি 3 এটাৰে হৰণ কৰি দিব লাগিব হয়নে 3 এটাৰে হৰণ কৰিলে এই 3 টু দি পাৱাৰ 4 মাইনাস 3 টু 1 হ'ব 3 টু দি পাৱাৰ 3 হৈ যাব গতিকে এফালে হৰণ কৰিলে নহব এফালে হৰণ কৰিব লাগিব হয়নে এতিয়া যদি আমি এফালে হৰণ কৰি দিও আমি পাই যাও কিমান পাই যাও 3 দুগুণ 6 3 গুণ 3 হয়নে আৰু 3 6 গুণ 18 আৰু এটা পূৰ্ণঘন সংখ্যা পাই যাম হয়নে এতিয়া আমি 2 কিউব আহিলে ইনটু 3 কিউব আহিলে
গতিকে এটা আমি পূৰ্ণ ঘন সংখ্যা পাই গ'লো গতিকে আটাইতকৈ সৰু সংখ্যা যিটোৱে 648ক হৰণ কৰি দিলে আমি এটা পূৰ্ণ ঘন সংখ্যা পাম সেইটো হৈছে 3 অপচন এ ঠিক আছে এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো আমাৰ শেষৰটো প্ৰশ্ন এইটোত সুধিছে যদি p আৰু q দুটা ধনাত্মক অখণ্ড সংখ্যা হয় হয়নে p আৰু q দুটা ধনাত্মক অখণ্ড সংখ্যা p = x to the power 5 y square into z cube আছে হয়নে আৰু q আছে xy cube নহয় জানো আৰু xyz মৌলিক বুলি দিছে এটা মন কৰিবলগীয়া কথা xyz মৌলিক গতিকে আমাক p দিয়া আছে p টো ভালকৈ লিখি দিলো p দিয়া আছে কিমান x to the power 5 y to the power 2 মানে y square আৰু z cube হল এতিয়া এই x y আৰু z গুটেকিটা মৌলিক হয়নে মানে p টোৰ এটো এটা মৌলিক উৎপাদকীকৰণ গম পাইছা p টোৰ আমি মৌলিক উৎপাদকীকৰণ পাইছো এইটো গম পালা তাৰ পিছত q ৰ মৌলিক উৎপাদকীকৰণে হ'ব এটো হয়নে q ৰ মৌলিক উৎপাদকীকৰণটো আমি চাও x y cube হল এতিয়া আমাক কৈছে তিহঁতৰ লসাগু কিমান উলিয়াব লাগে লসাগু p আৰু q লসাগু এতিয়া লসাগু কেনেকৈ উলিয়াম লসাগুটোক মই কেনেকৈ উলিয়াম আমি লসাগুটো আমি উলিয়াও কেনেকৈ এতিয়া চাম ঠিক আছে লসাগু উলিয়াও আমি কি কৰো ইয়াত টোটাল কেটা আমাৰ মৌলিক সংখ্যা মৌলিক উৎপাদক আছে আমি obviously তিনটা আছে x y আৰু z হল গতিকে আমি প্ৰথমতে x টো ললো x টোৰ সবতকে সৰ্বোচ্চতম ঘাত কিমান আছে x to the power 1 আছে x to the power 5 আছে গতিকে সৰ্বোচ্চতম ঘাত আছে x to the power 5 আছে গতিকে x to the power 5 হল ইনটু কি লিখিম আমি y টো ললো y টোৰ কি আছে সৰ্বোচ্চতম ঘাত কিমান আছে x y স্কয়াৰ আছে y কিউব আছে গতিকে এটো y কিউব ললো হল y কিউব টো ললো আৰু z ৰ সৰ্বোচ্চতম ঘাত কিমান আছে z কিউব আছে গতিকে এটো z কিউব ললো হয়নে গতিকে আমাৰ অপচন ডি টো কাৰেক্ট হ'ব হয় নহয় আমি মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে যদি লসাগু উলিয়াও তেতিয়াহলে আমাৰ অপচন ডি টো কাৰেক্ট হ'ব গতিকে এই মানে আছিল আজিৰ আমাৰ ভিডিওটোত এইকিটা পাঁচটা খুবই লাগতিয়াল এমসিকিউ মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিলো কোনোবাই যদি বুজি পোৱা নাই কমেন্টত জনাবা ঠিক আছে থ্যাংক ইউ